স্বাভাৱিক হৈছে কাজিৰঙাৰ বান পৰিস্থিতি। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আছে 223টা বন শিবিৰ। সম্প্ৰতি 3টা বন শিবিৰতে আছে বানৰ প্ৰভাৱ। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ জলস্তৰ বৃদ্ধি পালেও চিন্তামুক্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। বিগত 2টা দিনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তভাগ জলমগ্ন হোৱাৰ পিছত ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে কাজিৰঙাৰ বান পৰিস্থিতি। তথাপি আগন্তুক সময়ত বানৰ সৈতে মোকাবিলা কৰিবলৈ সাজু কাজিৰঙা উদ্যান কৰ্তৃপক্ষ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত এতিয়া পানী কমি গৈ আছে। আমাৰ ব্ৰহ্মপুত্ৰৰ ফালে ৰেগুলাৰলি মনিটৰ কৰি আছোঁ। যোৱাকালিলৈকে পানী অলপ সোমাইছিল, কিন্তু যোৱাকালিৰ পৰা পানী কমি গৈ আছে। এতিয়া বৰ্তমান আমাৰ 3টা কেম্প এৰিয়াতে পানী আছে, বাকী চব মানে ওলাই গ'ল। আমি ৰেগুলাৰলি যেনেকৈ আমাৰ কেম্প আছে, কেম্পত পেট্ৰলিং এইকেইটা চলি আছে। প্ৰটেকশ্যনৰ কাৰণে যিকোনো ষ্টেপ ল'ব লাগিব, ভিতৰতো অলৰেডি লোৱা হৈছে। আৰু যদি বন্যপ্ৰাণী বাহিৰত ওলাই আহে তেতিয়া ট্ৰাফিক কণ্ট্ৰল কৰি আমি বন্যপ্ৰাণী প্ৰটেকশ্যন কৰিবৰ কাৰণে যি ষ্টেপ ল'ব লাগিব। ইপিনে বানৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙাৰ মাজেদি যোৱা ৰাষ্ট্ৰীয় ঘাইপথত বন্যপ্ৰাণীৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি যান বাহনৰ গতিবেগ ঘণ্টাত 40 কিলোমিটাৰ ধাৰ্য কৰা হৈছে। একেদৰে এই বাৰিষাৰ বানত এই পৰ্যন্ত এটাও বন্যপ্ৰাণীৰ হানি বিঘিনি হোৱা নাই ৰাষ্ট্ৰীয় উদ্যানখনত। বোকাখাতৰ পৰা জিন্তু কুৰ্মী, অসম লাইভ 24। স্বাভাৱিক হৈছে কাজিৰঙাৰ বান পৰিস্থিতি। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আছে 223টা বন শিবিৰ। সম্প্ৰতি 3টা বন শিবিৰতে আছে বানৰ প্ৰভাৱ। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ জলস্তৰ বৃদ্ধি পালেও চিন্তামুক্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। বিগত 2টা দিনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তভাগ জলমগ্ন হোৱাৰ পিছত ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে কাজিৰঙাৰ বান পৰিস্থিতি। তথাপি আগন্তুক সময়ত বানৰ সৈতে মোকাবিলা কৰিবলৈ সাজু কাজিৰঙা উদ্যান কৰ্তৃপক্ষ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত এতিয়া পানী কমি গৈ আছে। আমাৰ ব্ৰহ্মপুত্ৰৰ ফালে ৰেগুলাৰলি মনিটৰ কৰি আছোঁ। যোৱাকালিলৈকে পানী অলপ সোমাইছিল, কিন্তু যোৱাকালিৰ পৰা পানী কমি গৈ আছে। এতিয়া বৰ্তমান আমাৰ 3টা কেম্প এৰিয়াতে পানী আছে, বাকী চব মানে ওলাই গ'ল। আমি ৰেগুলাৰলি যেনেকৈ আমাৰ কেম্প আছে, কেম্পত পেট্ৰলিং এইকেইটা চলি আছে। প্ৰটেকশ্যনৰ কাৰণে যিকোনো ষ্টেপ ল'ব লাগিব, ভিতৰতো অলৰেডি লোৱা হৈছে। আৰু যদি বন্যপ্ৰাণী বাহিৰত ওলাই আহে তেতিয়া ট্ৰাফিক কণ্ট্ৰল কৰি আমি বন্যপ্ৰাণী প্ৰটেকশ্যন কৰিবৰ কাৰণে যি ষ্টেপ ল'ব লাগিব। ইপিনে বানৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙাৰ মাজেদি যোৱা ৰাষ্ট্ৰীয় ঘাইপথত বন্যপ্ৰাণীৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি যান বাহনৰ গতিবেগ ঘণ্টাত 40 কিলোমিটাৰ ধাৰ্য কৰা হৈছে। একেদৰে এই বাৰিষাৰ বানত এই পৰ্যন্ত এটাও বন্যপ্ৰাণীৰ হানি বিঘিনি হোৱা নাই ৰাষ্ট্ৰীয় উদ্যানখনত। বোকাখাতৰ পৰা জিন্তু কুৰ্মী, অসম লাইভ 24।